Hello dear students, welcome back to my YouTube channel. আজি আমি ক্লাছ 10ৰ যেটো পোহৰ চেপ্টাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তাৰ কিছুমান MCQ ডিসকাস কৰিম। পোনপ্ৰথমে আৰু পৰীক্ষাত প্ৰথম এইটোৱে দিছে, গতিকে আমি প্ৰথম ইয়াৰ পৰাই আৰম্ভ কৰিম। সময় নষ্ট নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ। মোৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে গোলাকাৰ দাপোনৰ ফোকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ অনুপাত কিমান? তো এইটো সকলোৱে জানো, ফোকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ যিটো সম্পৰ্ক সেইটো কেতিয়াবা সোধে যে R=2F আৰু ইহঁতৰ অনুপাতটো হ'ল 0.5। মানে এইটো ৰিলেটেড যিকোনো কুৱেশ্যন বা মেথছ কৰিব দিব পাৰে, গতিকে এইটো আমি মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যন আমাৰ অৱতল দাপোনে উৎপন্ন কৰা প্ৰতিবিম্ব। অৱতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব উৎপন্ন কৰে? অপশ্যনছ আছে সদায় সৎ, সদায় অসৎ, সৎ আৰু অসৎ দুয়োটাই, নে ইয়াৰ এটাও নহয়। গতিকে আমি জানো যে সাধাৰণতে অৱতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব দিয়ে, সৎ আৰু ওলোটা দিয়ে, কিন্তু এটা ব্যতিক্ৰমী কেছ মানে ঘটনা আছে যদি অসৎ প্ৰতিবিম্ব দিয়ে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে। গতিকে অৱতল দাপোনে দুয়োটা প্ৰতিবিম্বই দেখুৱায়। নেক্সট নম্বৰ 3 কুৱেশ্যন, উত্তল দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে? উত্তল দাপোনে আমি জানো অসৎ আৰু সংকুচিত। উত্তল দাপোনে অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। নেক্সট 4 নম্বৰ কুৱেশ্যন, গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। আমি গাড়ীত কেনেকুৱা দাপোন ব্যৱহাৰ কৰোঁ পিছলৈ চাবৰ বাবে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তল দাপোন। তাৰপিছত 5 নম্বৰ, সমতল দাপোনত উৎপন্ন হোৱা প্ৰতিবিম্ব কেনেকুৱা হয়? আমি ঘৰত যিখন আইনাৰে মানে নিজকে চাওঁ সেইখন হ'ল সমতল দাপোন। এই সমতল দাপোনত আমি আমাক নিজক যেনেকুৱা তেনেকুৱাই দেখোঁ। তো আমাৰ কি কি অপশ্যনছ আছে যে এ নম্বৰ সৎ, ওলোটা বানানটো ভুল হৈছে, ওলোটা আৰু সংকুচিত, বি অসৎ থিয় আৰু বিবৰ্ধিত, চি অসৎ থিয় আৰু সমান, আৰু ডি আছে অসৎ থিয় আৰু সংকুচিত। আমি যেতিয়া আইনাত নিজকে চাওঁ একেই দেখা পাওঁ, নহয়? গতিকে ইয়াৰ অপশ্যনছ কোনটো হ'ব? থিয়, চি নম্বৰ অসৎ থিয় আৰু সমান। আমি থিয় দেখা পাওঁ, ওলোটা প্ৰতিবিম্ব নেদেখোঁ, নহ'লে আমি নিজকে উল্টা দেখিলোঁ হয় আইনাত। তাৰপিছত আমি সমান, আমি যেনেকুৱা তেনেকুৱাই দেখোঁ, কিন্তু প্ৰতিবিম্বটো কি হয়? অসৎ হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, তলৰ কোনখন দাপোনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল? এইটো বহুল হৈ আছে, বহল। তো আমি জানো ইয়াৰ অপশ্যনছ কি কি আছে, সমতল, উত্তল, অৱতল, এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তল। উত্তল দাপোনত সেইকাৰণে গাড়ীৰ পিছফালে বস্তু চাবৰ বাবে ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ দৃষ্টিক্ষেত্ৰ বহুত বহল, আমি বহুত ঠাই একেলগে দেখিব পাৰোঁ। গতিকে শুদ্ধ উত্তৰ হ'ব অৱতল। নম্বৰ 7, এখন অৱতল দাপোনে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো ক'ত থ'ব লাগিব? লক্ষ্যবস্তুত যেনেকুৱা প্ৰতিবিম্বটো তেনেকুৱাই হ'ব লাগিব, সমান আকাৰৰ। আমাৰ অপশ্যনছ আছে মেৰু আৰু মুখ্য ফ'কাছৰ মাজত, বি নম্বৰ মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত, আৰু চি আছে ভাঁজকেন্দ্ৰত, আৰু ডি আছে ভাঁজকেন্দ্ৰৰ বাহিৰত। শুদ্ধ উত্তৰ হ'ব ভাঁজকেন্দ্ৰত। যেতিয়া ভাঁজকেন্দ্ৰৰ মাজেৰে লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকে, তাৰ প্ৰতিবিম্বও ভাঁজকেন্দ্ৰতেই উৎপন্ন হয়, আৰু এয়া সমান আকাৰৰ হয় আৰু সৎ প্ৰতিবিম্ব হয়, কিন্তু প্ৰতিবিম্বটো ওলোটা হয়। যি হওক, 8 নম্বৰ, তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোন এখনে সৎ ওলোটা প্ৰতিবিম্ব গঠন নকৰে? অৱতল দাপোনত এটাই ব্যতিক্ৰমী ঘটনা আছে, যদি অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। গতিকে ইয়াতে আমাক প্ৰশ্নটো ওলোটাকৈ সুধিছে যে ক'ত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন নকৰে, তাৰমানে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ অপশ্যনছ আছে অসীমত, মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত, ভাঁজকেন্দ্ৰৰ বাহিৰত, আৰু ডি নম্বৰ ফ'কাছ আৰু দাপোনৰ মেৰুৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফ'কাছ আৰু দাপোনৰ মেৰুৰ মাজত। সদায় যিবোৰ আমি পাইছোঁ মানে অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ আৰু দাপোনৰ মেৰুৰ মাজত যদি লক্ষ্যবস্তু থাকে, তেন্তে তাৰ প্ৰতিবিম্বটো হ'ব বিবৰ্ধিত, অসৎ আৰু থিয়। 9 নম্বৰ, অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। যদি লক্ষ্যবস্তুটো অসীমত থাকে, তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠন হ'ব? আমাৰ অপশ্যন আছে ভাঁজকেন্দ্ৰ, মুখ্য ফ'কাছত, ভাঁজকেন্দ্ৰৰ মাজত, মুখ্য ফ'কাছ আৰু দাপোনৰ মেৰুৰ মাজত। শুদ্ধ উত্তৰ হ'ব মুখ্য ফ'কাছত। যদি অসীমত থাকে তেন্তে ফ'কাছত প্ৰতিবিম্বটো গঠন হ'ব। নম্বৰ 10, অসীম আৰু দাপোনৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। ক'ত গঠন কৰিব? যদি আমি উত্তল দাপোন এখনৰ অসীম আৰু দাপোনৰ মেৰুৰ মাজত
এটা লক্ষ্যবস্তু ৰাখোঁ তেন্তে প্ৰতিবিম্বটো ক'ত গঠন হ'ব আমাৰ অপশ্যনছ আছে মুখ্য ফকাছত মুখ্য ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত ভাঁজ কেন্দ্ৰত আৰু ডি অপশ্যন আছে মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব ডিটো মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত এবাৰ 11 নম্বৰ যে অৱতল দাপোন এখনৰ মুখ্য ফকাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বৰ অৱস্থান যদি আমি ফকাছত এটা লক্ষ্যবস্তু ৰাখোঁ তেন্তে প্ৰতিবিম্ব ক'ত হ'ব প্ৰতিবিম্ব হ'ব অসীমত আমি এইটো উল্টা পাল্টাকৈ মনত ৰাখিব পাৰোঁ যদি ফকাছত লক্ষ্যবস্তু থাকে প্ৰতিবিম্ব অসীমত হ'ব আকৌ যদি অসীমত লক্ষ্যবস্তু থাকে তেতিয়াহ'লে প্ৰতিবিম্ব হ'ব ফকাছত নেক্সট আমি আহিছোঁ 12 নম্বৰ অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্ৰতিবিম্বৰ স্থান আমি অলপ আগতেই পঢ়িছোঁ যে ভাঁজ কেন্দ্ৰত যদি এটা লক্ষ্যবস্তু ৰখা হয় তেন্তে আকৌ ভাঁজ কেন্দ্ৰতেই প্ৰতিবিম্ব উৎপন্ন হ'ব সমান আকাৰৰ প্ৰতিবিম্ব উৎপন্ন হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ভাঁজ কেন্দ্ৰ 13 নম্বৰ এখন গোলাকাৰ দাপোনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব আটাইতকৈ সংকুচিত হ'লে লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব অপশ্যনছ আছে মুখ্য ফকাছ অসীম ভাঁজ কেন্দ্ৰৰ বাহিৰত মুখ্য ফকাছ আৰু মেৰুৰ মাজত শুদ্ধ উত্তৰ হ'ব অসীমত আমি পাইছিলোঁ যে অসীমত যদি এটা লক্ষ্যবস্তু ৰখা হয় তাৰ প্ৰতিবিম্ব হয় ফকাছত আৰু একেবাৰে এইটো বিন্দু আকাৰৰ হয় বিন্দু আকাৰ মানে অতিকৈ সংকুচিত আমি 14 নম্বৰ কুৱেশ্যনলৈ আহোঁ এখন অৱতল দাপোনত আটাইতকৈ বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব আটাইতকৈ বিবৰ্ধিত হ'বলৈ আমি লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব ইয়াৰ অপশ্যনছ আছে সদায় অসীমত ভাঁজ কেন্দ্ৰৰ মুখ্য ফকাছৰ মাজত আৰু মুখ্য ফকাছত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফকাছত মুখ্য ফকাছত ৰাখিলে অসীমত প্ৰতিবিম্ব হ'ব আৰু প্ৰতিবিম্বটো অতি বিবৰ্ধিত হ'ব বহুত ডাঙৰ হ'ব তাৰপিছত 15 নম্বৰ উত্তল লেন্সত উৎপন্ন প্ৰতিবিম্ব কেনেকুৱা ধৰণৰ হয় যিদৰে আমি অৱতল দাপোনৰ ক্ষেত্ৰত পাইছোঁ যে সৎ আৰু অসৎ দুয়োটাই হয় ঠিক তেনেদৰে উত্তল লেন্সতো সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে অৱতল লেন্সত কেনেকুৱা হয় অৱতল লেন্সত অসৎ আৰু সংকুচিত তাৰপিছত 17 নম্বৰ উত্তল লেন্স এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটাৰ অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ চেষ্টা কৰা হ'ল লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব উত্তল লেন্সত কেনেকুৱা প্ৰতিবিম্ব হয় অসৎ থিয় আৰু বিবৰ্ধিত তেতিয়াহ'লে আমি লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব আমাৰ শুদ্ধ উত্তৰ হ'ব মুখ্য ফকাছ F1 আৰু আলোক কেন্দ্ৰ Oৰ মাজত 18 নম্বৰ আছে এখন উত্তল লেন্সে সৎ ওলোটা আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব যদি উত্তল লেন্সে সৎ ওলোটা আৰু বিবৰ্ধিত কৰে তেতিয়াহ'লে ক'ত হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি F1 আৰু 2F1ৰ মাজত 19 নম্বৰত আহোঁ যে এখন উত্তল লেন্সে উৎপন্ন কৰা এটা সৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য উত্তল লেন্সে কেনেকুৱা কৰে অপশ্যন এ দিছে থিয় অপশ্যন বি ই লেন্সৰ লক্ষ্যবস্তু থকা ফালে আছে চি লক্ষ্যবস্তুতকৈ সৰু আৰু ই হৈছে ওলোটা তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ই ওলোটা অপশ্যন ডি 20 নম্বৰ প্ৰশ্ন এখন উত্তল লেন্সে সৎ ওলোটা আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তু ক'ত হ'ব লাগিব লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব আমাৰ অপশ্যনছ আছে 2F1ৰ বাহিৰত 2F1ত F1ত আৰু অসীমত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2F1ৰ বাহিৰত নেক্সট আমি 21 নম্বৰ কুৱেশ্যনলৈ আহোঁ যে এটা লক্ষ্যবস্তু উত্তল লেন্স এখনৰ মুখ্য ফকাছ F1ত ৰখা হ'ল প্ৰতিবিম্ব ক'ত হ'ব বা কেনেকুৱা হ'ব অপশ্যনছ আছে সৎ আৰু সংকুচিত অসৎ আৰু বিবৰ্ধিত সৎ আৰু অতিকৈ বিবৰ্ধিত সৎ সমান আকাৰৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ সৎ আৰু অতিকৈ বিবৰ্ধিত তোমালোকে উত্তল লেন্স অৱতল লেন্স উত্তল দাপোন আৰু অৱতল দাপোনৰ বাবে কিতাপত 4খন চাৰ্ট দিয়া আছে 4টা চাৰ্ট দিয়া আছে এই চাৰ্টকেইটা তোমালোকে কণ্ঠস্থ মুখস্থ কৰিব লাগিব যাতে তাৰে যেনেকৈ কুৱেশ্যন দিয়ে তোমালোকক অকাই তোমালোকে উত্তৰ কৰিব পাৰা প্ৰশ্নবোৰ ইমানো পোনভাৱে দিয়া নহ'ব চিধাকৈ দিয়া নহ'ব অকণমান পকাই দিয়া হ'ব যাতে তোমালোকে বুজি কেনে কৰিব পাৰা গতিকে তোমালোকে 4 যি চাৰ্ট আছে তালিকা আছে যাতে একেবাৰে মুখস্থ কৰি মনত একেবাৰে ছেভ কৰি লোৱা যাতে যিকোনো কুৱেশ্যন দিলেই পাৰা আমি এতিয়া 22 নম্বৰত আহোঁ যে উত্তল লেন্স এখনৰ মুখ্য ফকাছ F1 আৰু আলোক কেন্দ্ৰ Oৰ মাজত এটা লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্বটো কেনেকুৱা হ'ব
সৎ সংকুচিত, অসৎ সংকুচিত, সৎ আৰু বিবৰ্ধিত, অসৎ আৰু বিবৰ্ধিত। তো আমাৰ শুদ্ধ উত্তৰ হ'ব অসৎ আৰু বিবৰ্ধিত। 23 নম্বৰলৈ আহিছোঁ। অসীম আৰু আলোককেন্দ্ৰ অ'ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অৱতল লেন্স এখনে উৎপন্ন কৰা প্ৰতিবিম্বৰ অৱস্থান কি হ'ব? অপশ্যনছ আছে মুখ্য ফ'কাছ F1ত, অসীমত, মুখ্য ফ'কাছ F1 আৰু আলোককেন্দ্ৰ অ'ৰ মাজত, আৰু 2F1। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুখ্য ফ'কাছ F1 আৰু আলোককেন্দ্ৰ অ'ৰ মাজত। এতিয়া দিছে উত্তল লেন্স এখনৰ 2F1ত লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব। 2F1 মানে তোমালোকে কি বুজা? 2F1 মানে C1, মানে দুটা ফ'কাছ দৈৰ্ঘ্যৰ ডাবল। ফ'কাছ দৈৰ্ঘ্যৰ ডাবল মানে কি? ভাঁজকেন্দ্ৰ। যেতিয়া ভাঁজকেন্দ্ৰত এটা লক্ষ্যবস্তু ৰখা হ'ব তেতিয়া তাৰ প্ৰতিবিম্ব ভাঁজকেন্দ্ৰতে উৎপন্ন হ'ব, সমান আকাৰৰ উৎপন্ন হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব B, 2F2ত। 25 নম্বৰ দিছে যে 10 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ পৰা 20 ছেমি দূৰত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্বটো কেনেকুৱা হ'ব? তোমালোকে ইয়াতে যেতিয়া 10 ছেমি আৰু 20 ছেমি দেখিছা, অংক কৰিবলৈ নাযাবা, অংকটো বুজিব চেষ্টা কৰিবা যে ফ'কাছ দৈৰ্ঘ্য 10 ছেমি, গতিকে ইয়াৰ ভাঁজকেন্দ্ৰৰ দৈৰ্ঘ্য কিমান হ'ব? যে ইয়াৰ ডাবল মানে 20 ছেমি। এতিয়া 20 চেণ্টিমিটাৰত লক্ষ্যবস্তু ৰাখিছে মানে ভাঁজকেন্দ্ৰত লক্ষ্যবস্তু ৰাখিছে, গতিকে ভাঁজকেন্দ্ৰত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্বটো কেনেকুৱা হ'ব? ভাঁজকেন্দ্ৰতেই উৎপন্ন হ'ব আৰু কেনেকুৱা? সৎ আৰু সমান আকাৰৰ হ'ব। একেটা প্ৰশ্নকে বিভিন্ন ধৰণে বনাই দিব পাৰি। নম্বৰ 26, লেন্স গড় ক্ষমতাৰ একক হ'ল, লেন্সৰ ক্ষমতাৰ একক কি? ডায়প্টাৰ। তাৰপিছত দিছে 50 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ ক্ষমতা। ক্ষমতা মানে পাৱাৰ। পাৱাৰৰ সূত্ৰ কি? P = 1/f। এতিয়া আমি এফৰ মান কিমান দিছে? 50 ছেমি। তো তোমালোকে ফটাফট এনেকৈ কৰিবা যে 1/50 মানে কিমান এনচাৰ আহিল? 0.5। শুদ্ধ হ'বনে? নহয়। কিয়? কাৰণ আমি ফ'কাছ দৈৰ্ঘ্যটোক মিটাৰলৈ ৰূপান্তৰ কৰিব লাগিব, চেঞ্জ কৰিব লাগিব, কাৰণ 1 ডায়প্টাৰ মানে 1 মিটাৰ টু দি পাৱাৰ -1। গতিকে 50 চেণ্টিমিটাৰক আমি মিটাৰলৈ কনভাৰ্ট কৰিম, তাৰপিছত আমি 1/f কৰিম, যিটো উত্তৰ পাম সেয়াই হ'ব আমাৰ শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ হ'ব 2D। ঠিক তেনেদৰে 28 নম্বৰ কুৱেশ্যন, -1.5D ক্ষমতাৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য ওলোৱা। প্ৰথমতে আমি ইয়াৰ ফ'কাছ দৈৰ্ঘ্য ওলাম। ফ'কাছ দৈৰ্ঘ্য ওলালে আমাৰ এনচাৰটো কিহত আহিব? মিটাৰত আহিব। কিন্তু ইয়াত চোৱাচোন, মিটাৰত এটা অপশ্যনছ নাই, গোটেইবোৰ চেণ্টিমিটাৰত আছে। A = -15, B = -66.5। গতিকে আমাৰ যিটো এনচাৰ মিটাৰত ওলাব, আমি তাক চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিহে আমি চাম যে কোনটো উত্তৰ মিলিছে। আৰু শুদ্ধ উত্তৰ হ'ব -66.6 চেণ্টিমিটাৰ। যি হওক, 29 নম্বৰ, 15 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? একেবাৰে সহজ প্ৰশ্ন। ফ'কাছ দৈৰ্ঘ্য যদি 15 ছেমি হয়, তাৰ ডাবল হ'ব ভাঁজ ব্যাসাৰ্ধ, গতিকে শুদ্ধ উত্তৰ 30 ছেমি। আমি এতিয়া 30 নম্বৰ কুৱেশ্যন আহি গৈছোঁ। এখন 15 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনৰ মেৰুৰ পৰা 12 ছেমি আঁতৰত লক্ষ্যবস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বটো কেনেকুৱা হ'ব? ফ'কাছ দৈৰ্ঘ্য কিমান? 15 ছেমি। আৰু প্ৰতিবিম্ব লক্ষ্যবস্তু ক'ত আছে? 12 ছেমি। তাৰমানে ফ'কাছৰ ভিতৰ ফালে আছে। তাৰমানে ক'ত আছে? P, মেৰু আৰু ফ'কাছৰ মাজত যদি এটা লক্ষ্যবস্তু ৰখা হয়, অৱতল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা প্ৰতিবিম্ব হয়? অসৎ আৰু বিবৰ্ধিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? B নম্বৰ, অসৎ আৰু বিবৰ্ধিত। তলৰ কোনখন দাপোনে এটা থিয় বিবৰ্ধিত প্ৰতিবিম্ব দিব? আমি মাত্ৰ পঢ়িলেই কি থিয় আৰু বিবৰ্ধিত কোনে দিব? অৱতল দাপোনে। 32 নম্বৰ কুৱেশ্যন, যে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। বায়ুৰ পৰা ক'ত প্ৰৱেশ কৰিছে? পানীত। কি মাধ্যমৰ পৰা কি মাধ্যমত গৈছে? বায়ু হৈছে লঘুতৰ মাধ্যম, পানী হৈছে ঘনতৰ মাধ্যম। লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যেতিয়া পানীত প্ৰৱেশ কৰিব, তেতিয়াহ'লে পানীত পোহৰ ৰশ্মিডাল কেনেকুৱা কোন দিশত যাব? অভিলম্বৰ দিশত বেঁকা হৈ যাব। অপশ্যন চাব, শুদ্ধ উত্তৰ হ'ব যে B-টো শুদ্ধ। 33 নম্বৰ, যে 4টা মাধ্যম আছে ABCD, মাধ্যমবিলাকৰ নাম দিছে ABCD আৰু তেওঁলোকৰ প্ৰতিসৰণাংক দিছে 1.47, 1.52, 1.44 and 1.33। তো ইহঁতৰ ভিতৰত কোনটোত পোহৰে আটাইতকৈ বেছি দ্ৰুতিৰে গতি কৰিব? যিটোৰ প্ৰতিসৰণাংক আটাইতকৈ কম, তাতেই দ্ৰুতি কি হ'ব? বেছি। এতিয়া ABCDৰ কোনটোৰ প্ৰতিসৰণাংক আটাইতকৈ কম? 1.33, যিটোৰ প্ৰতিসৰণাংক আটাইতকৈ কম। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন C, D। অপশ্যন C, এনচাৰ D, কনফিউজ নহ'ব। নেক্সট লাষ্ট কুৱেশ্যন 34, যে তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে?
সকলোবিলাক প্ৰতিফলনকাৰী পৃষ্ঠই দাপোনৰ বা প্ৰতিফলনৰ নিয়মবিলাক মানি চলে। এইখিনি MCQ আমি ডিছকাছ কৰিলোঁ, পোহৰ আৰু পোহৰৰ প্ৰতিফলন। তোমালোকে ভালদৰে এইখিনি আকৌ চেষ্টা কৰিবা, প্ৰতিটো বস্তু পুংখানুপুংখভাৱে বুজিবলৈ চেষ্টা কৰিবা। থেংক ইউ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।